মোৰ লগত থকা এই যুৱকজনে মুখেৰে কথা ক'ব নাজানে, কিন্তু তেওঁ হাতৰ কৰ্ম আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ। চাওক কি সুন্দৰভাৱে তেওঁ ফটো তোলে। মই বিনম্ৰতাৰে কম অসমবাসী ৰাইজক যে এই ল'ৰাজনক আপোনালোকৰ বিয়াখনত ফটো মাৰিবলৈ মাতি অকণমান সহায় কৰিব। মই আপোনালোকক তেওঁ এই প্ৰতিভাটো দেখুৱাই দিছোঁ। যদিও মাতিব নাজানে, চাওক কি ধুনীয়া তেওঁ এই কাম কৰে। আগতে আমাৰ ইয়াতে শ্বুটিঙতে মানে চিৰিয়েলৰ সি কেমেৰাৰ লগত সহযোগী আছিলে আৰু সি কি সুন্দৰভাৱে ফটো তোলে। তাৰ মনটো খুব ধুনীয়া। গতিকে মই সকলোকে ক'ম যে আপোনালোকে মই ফোন নাম্বাৰটো দি দিছোঁ, আপোনালোকে তাক মাতি ফটো তুলিব পাৰিব আপোনালোকৰ বিয়া। এয়া কি বনাবলৈ আহিছিল আজি গুৱাহাটীত মই দেখুৱাই দিছোঁ অন্য এখন। চাওকচোন কি ধুনীয়াকৈ তাৰ কি ধুনীয়া সৃষ্টিশীলতাবিলাক চাওক, মই আপোনালোকক দেখুৱাই দিছোঁ। এইবিলাক এনেকে সি ইয়াৰ ফটো মাৰিছে, চাওক কি সুন্দৰ, কিমান ধুনীয়াকে তাৰ হাতৰ যাদু। এয়া এক কথাত ক'বলৈ গ'লে মই সকলোকে ক'ম, আহ্বান জনাইছোঁ যাতে এই যুৱকজনক আপোনালোকে আগুৱাই নি তাৰ জীৱনটো যাতে সুচল হয় তাৰ বাবে সকলোৱে যাতে আশীৰ্বাদ কৰিব আৰু অকণমান মৰম দিব। মোৰ ভাইটোক তাৰে কামনা কৰিব।